অসম জিন্দাবাদ 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 বিলাসিতা অসম জিন্দাবাদ 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 দুলীয়াজানবাসী জিন্দাবাদ 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 ডিব্ৰুগড়বাসী জিন্দাবাদ 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 তিনিচুকীয়াবাসী জিন্দাবাদ 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 দুলীয়াজানবাসী জিন্দাবাদ 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 শংকৰ বৰুৱাক বিনা চৰ্তে মুক্তি কৰক মুক্তি কৰক মুক্তি কৰক শৃংখল চলিহা মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক বিলাসিতা প্ৰতিজন সৈনিকক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক এই সংগ্ৰাম চলিছে চলিছে চলিবই এই জুই জ্বলিছে চলিছে চলিবই জয় আই অসম আশ্চৰ্যজনক বিষয় এটাই ইতিমধ্যে বিলাসিতা অসমৰ প্ৰায় 250 আমাৰ সৈনিক সতীৰ্থ ইতিমধ্যে তেওঁলোকে আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে যে আচৰিত হৈছে এটা কথা যিটো কথাত মানে এখন চৰকাৰে জাতি মাটিৰ ভেটি শ্লোগান দিছিলে যিখন চৰকাৰ দিনত আমি ভাবিছিলোঁ কিবা এটা পৰিৱৰ্তন হ'ব এই আমূল পৰিৱৰ্তনৰ বিনিময়ত আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত আমাৰ থলুৱা খিলঞ্জীয়া মানুহক তেওঁলোকে হাতত হাত কেৰিয়াৰ লগাই চুচৰাই জেল হেজলৈ প্ৰেৰণ কৰিছে তাতোকৈ ডাঙৰ কথাটো হ'ল যে এই এখন চৰকাৰ দিনত অসম পুলিচ চলি আছে নে এওঁলোক অসম পুলিচ নে তেওঁলোক বিহাৰ পুলিচ হয় গতিকে এটাই আচৰিত খাইছোঁ তেওঁলোক যদি অসম পুলিচ হয় তেতিয়াহ'লে অসমীয়াৰ কাৰণে সেইখিনি ন্যূনতম আৱেগ থাকিব লাগিছিল আমি বিলাসিতাৰ তৰফৰ পৰা এটাই কথা আমি তেওঁলোকক অসম পুলিচ প্ৰশাসনক ক'ব বিচাৰিছোঁ যে অনতিবিলম্বে বিলাসিতা অসমৰ কেন্দ্ৰীয় সমিতি আমাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাক মুক্তি কৰি দিয়ক লগত যি 250 লগ ইতিমধ্যে তেওঁলোকে আটক কৰি আহিছে মুকলি কৰি দিয়ক নহ'লে কিন্তু আহি থকা দিনত গোটেই সদৌ অসম শিৱসাগৰৰ পৰা আৰম্ভ কৰি গোটেই উজনি নামনি সকলো ঠাই আমি স্তব্ধ কৰি দিম আপোনালোকে ইতিমধ্যে গম পায় যে বিলাসিতা অসমে কেতিয়া কোনো কাৰণত কাৰোলৈ ভয় নকৰাকৈ আপোচবিহীন যাত্ৰা আগবঢ়াইছে আৰু ইয়াত যে এই বিষয়টো গোটেইটো ৰাজনৈতিক যে ষড়যন্ত্ৰ ই জল পট প্ৰমাণ হ'ল আৰু এটা কাৰণে মই ভগৱানক ধন্যবাদ জ্ঞাপন কৰিম যে ইমান আপোনাৰ প্ৰত্যাহ্বান থকাৰ পাছতো আমাৰ সব ইতিমধ্যে সৈনিকক এৰেষ্ট কৰিছে বা আটক কৰিছে মই 14খন 15খন আপোনাৰ চেকিং গেট পাৰ হৈ আহি আপোনালোকৰ আশীৰ্বাদত এটলিষ্ট আপোনালোকক দেখিবলৈ লগ পালোঁ আৰু এইখিনি ভগৱানৰ শ্ৰীচৰণত মই প্ৰাৰ্থনা জনাইছোঁ আৰু আহি থকা দিনত জাতীয় জীৱনৰ যি সংগ্ৰাম এই সংগ্ৰাম সদায় চলি থাকিব ইয়াক খালি এবাৰ মানে কি ক'ম হাৰ্ড ৱৰ্ক কৰি নহয় বা স্মাৰ্ট ৱৰ্ক কৰি কৰা হ'ব কোনো ঠাইত যদি গ্ৰেপ্তাৰ নকৰে এই প্ৰতিবাদ চলিয়ে থাকিব ৰাজনৈতিকভাৱে এখন চৰকাৰক কিমান দূৰলৈকে শেষ কৰি দিব লাগে তাৰ দায়িত্ব বিলাসিতা অসমে ল'ব এবাৰ ধন্যবাদ আপোনালোকে 12 ঘণ্টাৰ পৰা যে 24 ঘণ্টালৈ যি 12 ঘণ্টা বা 24 ঘণ্টালৈ এটা কাৰণে বান্ধি দিয়া হৈছিলে যে হেৰিয়ক কি শৃংখল চলিহাক এজন অ'চিয়ে ফোন কৰিছে শৃংখল চলিহাক অ'চিৰ যোগে সলনি যদি এজন ডিজিপিও ফোন কৰিলেহেঁতেন তেতিয়া আমাৰ অলপমান কিবা এটা ক'ৰবাত একচেপ্টেঞ্চ এটা থাকিলেহেঁতেন তেতিয়াহ'লে আহি থকা দিনত তেতিয়াহ'লে মোক তেতিয়াহ'লে হোমগাৰ্ড বা পিয়নে ফোন কৰিব লাগিব আমাৰ নিচিনা সৰু নেতা পালি নেতাক গতিকে এটাই কথা যিমান এওঁলোকে উৎপাত কৰিব সিমান আমাৰ উৎপাত বাঢ়ি যাব ধন্যবাদ জয় অসম শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত এইটো ৰাজনৈতিকভাৱে এটা এইটো মানে কুচক্ৰান্ত তেখেতক ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ কাৰণে ইয়াৰ আপোনাৰ তেজ গোলাপ বুলি কোৱা যিজন আপোনাৰ বিধায়ক তেখেতে চিধা চিধিকৈ জলজত পটপটকৈ তেওঁৰ নীতি নিৰ্দেশনা আৰু তেওঁ ৰিম'ট কণ্ট্ৰলত চব চলি আছে ইয়াৰ SP ইয়াৰ OC DC চবে তাক কাম চলাই আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত